কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। আজি মই আলুৰ বাকলিৰ পকৰি কেনেকৈ বনাই দেখাই আছোঁ। আলুখিনি প্ৰথমে কাটি ল'লোঁ বাকলিটো আৰু ভালকৈ ধুই ল'লোঁ। এতিয়া দেখাই পাইছে ধুনীয়াকৈ চাফা হৈ গৈছে। আৰু এতিয়া ধুনীয়া ৰাউণ্ডকৈ মেৰিয়াই আছোঁ, যাতে ভাল এটা গোলাপ ফুলৰ নিচিনা দেখা যায়। আৰু দেখিছাই ভাল দেখা হৈছে। বেছিকৈ বনোৱা নাই, কমকৈ বনাই চাইছোঁ আজি। ইয়াতে মই দিছোঁ চাউলৰ গুড়ি, ৰং গুড়া, জ্বালা গুড়া, মছলা, অকণমান নিমখ আৰু আপোনালোকে বেচনো দিব পাৰে। অলপ পানী দি ভালকৈ মিক্স কৰি লৈছোঁ আৰু এতিয়া ধুনীয়াকৈ লগাই লৈছোঁ। ভালকৈ লগাই লৈ গেছটো বহুত দিব নালাগে, কমতে দিলে হ'ল। তাৰপিছত তেলখিনি গৰম হোৱাৰ পিছত এনেকৈ বহাই দিলোঁ, যেতিয়ালৈকে ভালকৈ মানে কালাৰটো নাহে। দেখিলে নহয় ধুনীয়াকৈ মচমচীয়া হৈ গৈছে। আৰু এতিয়া নমাই থৈছোঁ। ইয়াৰ লগত চাটনিও খাব পাৰে, মিলাই কিনে ভাল লাগে খাই কিনে। মই বাৰু এনেকৈ খাই দেখাইছোঁ, কেনেকুৱা খাই জনাবাচোন। খাই কিন্তু বহুত টেষ্টি লাগে, আপোনালোকে খাই